দৰঙৰ বৰচলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বৰচলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ২৭ আৰু ২৮ নৱেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। তদুপলক্ষে প্ৰথম দিনা পুৱাৰ ভাগত অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কাৰ্যসূচীৰ আৰম্ভ হোৱাৰ পাছত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। দ্বিতীয় দিনা ৰাতিপুৱা সামূহিক চাফাই ভাগৱত পাঠৰ পাছত উলিওৱা হয় এটি বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা। তাৰ পাছত চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰসন্ন কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি ধৰ্মালোচনা সভা। স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি সুমধুৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখন উদ্বোধন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক কুমুদ শৰ্মাই। মংগলদৈ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কমলাকান্ত বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত বিবেকানন্দ কেন্দ্ৰ অসম প্ৰান্তৰ যুৱ প্ৰমুখ দাদুল দাস, ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক শিৱপ্ৰসাদ শৰ্মা, গণজ্যোতি বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ নাথ, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক দেৱেন ডেকা, দৰং জিলা পৰিষদৰ সদস্যা অনিতা ৰাজবংশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সহস্ৰাধিক ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠব্য বৰ্ধন কৰাৰ লগতে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সম্পাদক কুশল চন্দ্ৰ ডেকাই আৰু আমন্ত্ৰিত অতিথিৰ চাহ চিনাকি কৰে গাঁও প্ৰধান বীৰেশ্বৰ ডেকাই। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱা ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। দৰং জিলাৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰাৰ বৰচলা গাঁৱৰ একমাত্ৰ উপাসনাস্থলী বৰচলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনটি ২৭ আৰু ২৮ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হয়। যোৱাকালি ২৭ তাৰিখ প্ৰথম আমাৰ অনুষ্ঠানটি আৰম্ভ হয়। জুবিন গাৰ্গ হিয়াৰ আমুঠু জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কালি আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ লগতে দিনটো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। দিনটোৰ কাৰ্যসূচী অনুষ্ঠানৰ পিছত ৰাতি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হয় আৰু আজি ৰাতিপুৱাৰ পৰা ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা আৰু মুকলি ধৰ্ম আলোচনী সভাখন অনুষ্ঠিত হয়। মুকলি ধৰ্ম আলোচনী সভাত আমি বিভিন্ন আগশাৰী শিক্ষা অনুষ্ঠানৰ শিক্ষাবিদসকলক মাতি আনি ধৰ্মৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় আৰু এই ধৰ্ম আলোচনী সভাৰ পাছত আমি ৰাতিলৈকে পালনামৰ ব্যৱস্থা ৰাখিছোঁ। এই পালনামতো আমি আশা ৰাখিছোঁ ভগৱানে আমাক ভালে ভালে ৰাতিটো পাৰ কৰিব আৰু আমাৰ এই অনুষ্ঠানত লোকাৰণ্য হয়, বহুতো ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়। আমাৰ ইয়াত যিটো অনুষ্ঠান হৈছে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বৰচলাবাসীয়েই নহয় গোটেই অসমবাসী সকলোৰে যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মই কামনা কৰিছোঁ। নমস্কাৰ। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ এখনি সৰু গাঁও বৰচলা আজি ২৭-২৮ নৱেম্বৰ ২০২৫ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহ আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাতিবলৈ প্ৰয়াস কৰিছিলোঁ। আজি এই দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে। আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ভাগৱত শোভাযাত্ৰা লগতে মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হৈছিলে। এই মুকলি ধৰ্মালোচনী সভাত বিভিন্ন আমাৰ দৰং জিলাৰ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ মুৰব্বী অধ্যক্ষসমূহক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আমাৰ এই ধৰ্মালোচনী সভাত বিভিন্ন ধৰণৰ ভাষণ ৰাখিছিলে। আমাৰ সমাজৰ লগত খাপ খোৱা অৰ্থাৎ ধৰ্মৰ লগত আমাৰ শিক্ষাৰ যি প্ৰয়োজনীয়তা গোটেইখিনি কথা সামৰি আমাৰ ইয়াত ল'ৰা ছোৱালীৰ কৰ্তব্য, অভিভাৱকৰ দায়িত্ব যি আছিল গোটেইখিনি কথা সামৰি আজিৰ এই মুকলি সভাখনি অনুষ্ঠিত ইতিমধ্যে হ'ল। আমি অত্যন্ত সুখী যে আমি সদায় এনেকৈ যাতে আমাৰ গাঁওখনে বৰচলাবাসী ৰাইজে এই শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰত্যেকটো বছৰে যাতে আমি এনেকৈ
অনুষ্ঠিত কৰিব পাৰোঁ আমাৰ প্ৰতিষ্ঠা দিৱসটি। সদায় আমি সকলোৱে কুশলে থকাটো সদায় বিচাৰিছোঁ। বৰচলাবাসী ৰাইজ শান্তিত থাকক, গোটেই অঞ্চলটো শান্তিত থাকক, পৃথিৱীৰ ৰাইজ শান্তিত থাকক, তাকে আমি কামনা কৰি আজিৰ এই অনুষ্ঠানটো আমি পাতিবলৈ সক্ষম হৈছিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।